মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় যাতে শিক্ষাৰ মানদণ্ডৰে আগুৱাই যায়। মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় এটা ঐতিহ্যমণ্ডিত মহাবিদ্যালয়, এটা সুনাম আছে। আমাৰ নতুনকৈ ছাত্ৰ ছাত্ৰী নামভৰ্তি হয়। যোৱাকালি আমি যিটো অভয়পুৰী কলেজত আমি গৈছিলোঁ, তাতে যিটো ঘটনা হ'ল, সাধাৰণ সম্পাদকে আমাৰ লগত যিখিনি ব্যৱহাৰ কৰিল সেইটো আমি তীব্ৰভাৱে নিন্দা জনাইছোঁ। আৰু এই বিষয়ে মই অভয়পুৰী মহাবিদ্যালয়ৰ অধ্যক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। আমি ছাত্ৰ ছাত্ৰীৰ হৈ কাম কৰি আছোঁ। ঘটনাটো কি হৈছিল? ঘটনা মানে আমি প্ৰথমে যোৱাৰ পিছত যিখিনি আমি বিতৰণ কৰি আছিলোঁ কলম শুভেচ্ছা হিচাপে, সেইখিনিৰ পিছত মানে আহি পিনে সাধাৰণ সম্পাদকে আহি পিনে আমাৰ লগত মানে উদ্ভণ্ডালি ষ্টাৰ্ট কৰি দিছিল। আমাৰ বঙাইগাঁও জিলা এনএছৰ উদ্যোগত আমাৰ অভয়পুৰী মহাবিদ্যালয়ৰ গেটৰ সন্মুখত আমি অধ্যক্ষ মহোদয়ৰ অনুমতি লৈয়ে আমাৰ জিলা এনএছৰ উদ্যোগত আৰু অভয়পুৰী মহাবিদ্যালয়ৰ এনএছৰ গোটৰ সহযোগত আমি নতুনকৈ যিবিলাক ছাত্ৰ ছাত্ৰী নামভৰ্তি হৈছে তেওঁলোকক আমি শুভেচ্ছা জনাবলৈ গৈছিলোঁ। আৰু সেই সময়ত আমাৰ প্ৰগ্ৰাম প্ৰায় শেষৰ দিশতে আমি ভালকৈ পৰিৱেশ কৰি আমি প্ৰগ্ৰামটো শেষ দিছিলোঁ। কিন্তু শেষৰ দিশত আমাৰ যি অগপৰ ভাতৃ সংগঠন ACP সেইটো দলৰ সাধাৰণ সম্পাদক, অভয়পুৰী মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক আহি আমাৰ লগত বিতৰ্ক সৃষ্টি কৰে। দুই এষাৰ কথা কোৱাৰ লগতে তেওঁ ৰাজনৈতিক কথা মাজত সোমাই দিলে আৰু আমালোকৰ লগত বিতৰ্ক কৰিবলৈ চেষ্টা কৰিলে। কিন্তু আমাৰ NSY কেতিয়াও বিতৰ্ক নকৰে। কেৱল আমাৰ NSY ছাত্ৰৰ হৈ মাত মাতি আহিছে আৰু ভৱিষ্যত জীৱনত ছাত্ৰই হৈ মাত মাতি যাব। আৰু তেওঁ কিছু ধৰণৰ কথা আমালোকৰ মাজত কৈছে, কিন্তু আমি তেওঁলোকৰ লগত বিভেদ কৰা নাই। তেওঁ আমাৰ NSY মুৰ্দাবাদ দিছে। আৰু বিধায়ক দুটা বিধায়ক আছে, আমাৰ আব্দুল বাতিন খন্দকাৰ ডাঙৰীয়া, প্ৰদীপ চৰকাৰ ডাঙৰীয়া, এই দুটা বিধায়কক তেওঁলোকে মুৰ্দাবাদ দিছে। আমি সেইটো শুনি আমি আৰু তেওঁলোকৰ লগত বিভেদ কৰা নাই। সেইটো অৱস্থাতে আমাৰ বঙাইগাঁও জিলা NSYৰ প্ৰাক্তন সভাপতি আছিল মিৰাজুল ইছলাম ডাঙৰীয়া আৰু আমাৰ যিসকল NSYৰ কৰ্মীসকল আছিল, আমি সকলোৱে মিলি আমাৰ অভয়পুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ ওচৰত যাওঁ আৰু এই কথাষাৰ জনাওঁ যে ছাৰ এনেকুৱা কথা আপোনালোকৰ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকে এনে ধৰণৰ ব্যৱহাৰ কৰিলে, এইটো মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ ব্যৱহাৰ নেকি? আমি আজি 4-5টা মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক সভাপতি একলগত হৈছোঁ। আৰু এইখন বঙাইগাঁও জিলাত আৰু বহুতো মহাবিদ্যালয় আছে। আমাৰ মহাবিদ্যালয়ৰ আৰু আমাৰ NSYৰ যিবিলাক GS বা প্ৰেচিডেণ্ট আছে, এনেকুৱা ধৰণৰ ব্যৱহাৰ নহয়। আৰু যি অগপৰ যি ভাতৃ সংগঠনৰ ACPৰ যি সাধাৰণ সম্পাদক, তেওঁলোকে উদ্ভণ্ডালি কৰিবলৈ তাতে আহিছিল আমাৰ লগত বিভেদ কৰিবলৈ। আমি বিভেদ কৰা নাই। আৰু আমি এইখন অভয়পুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক অনুৰোধ জনাইছোঁ স্পষ্টীকৰণ দিব লাগে এজন সংবাদমেল মালি, যে আচলতে আমি কোনো ধৰণৰ বিভেদ কৰিবলৈ তাত যোৱা নাছিলোঁ। আমি অনুমতি লৈ গৈছিলোঁ। ধন্যবাদ।